হাই হেল্ল' নমস্কাৰ। আজি দেওবাৰ বুলি মই বন্ধুসকল এটা জেগাত আহিছোঁ, যোনটো জেগা মানে এটা আহোমৰ দিনৰ পুখুৰী আছে। তাতে লগৰীয়া এজনৰ ওচৰত আহিছোঁ। এয়া মোৰ লগৰজন আছে, নাম অৰুণ। ইয়াৰো এটা চেনেল আছে, মই ডিছক্ৰিপশ্যনত লিংক দি দিম। ব্লগিং ভিডিঅ' বনাই আৰু সৰু বহুত মজা মজা ভিডিঅ' বনাই আপোনালোকে চাব পাৰে। মানে আহোমৰ দিনৰ এটা পুখুৰী আছে, হয়? আহোমৰ দিনত এটা পুখুৰী আছে। ১৭০০ মান চনৰ পৰাই এইটো পুখুৰীটো খন্দা হৈছে আনুমানিক। মই এতিয়া গৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব, তেতিয়াহ'লে বুজি পাব বস্তুটো। হয়, তেন্তে বলক আমি আহোমৰ দিনৰ এটা পুখুৰী আছে, আপোনালোকে চাওক। আপোনালোকৰ গাঁও পিনে এনেকুৱা পুখুৰী থাকিব পাৰে। এটা মানে প্ৰায় ৩০০ বছৰমান পুৰণি এটা পুখুৰী, আপুনি জন্ম নোহোৱাৰে এটা পুখুৰী। তেন্তে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বৰ্তমান এইটো আমি যাবলৈ ওলাইছোঁ। ইয়াৰ পৰা কিমান কিলোমিটাৰ হ'ব? ইয়াৰ পৰা ১ কিলোমিটাৰ। ১ কিলোমিটাৰ। পাই গ'লোঁ। মানে এতিয়াৰ পৰা আমি খোজকাঢ়িয়ে যাম। এইটো চাওক, এয়া আমি আহি পালোঁ আৰু আহি পাই গ'লোঁ। এইটো চাওক, আমি আহিলোঁ এতিয়া। এইটো পুখুৰী, এইটো আছিল সেইটো পুখুৰী। আপোনালোকে চাওক বন্ধুসকল, ইয়াত কাছও ওলাই যাব পাৰে দেই। এইটো কওক না, এইটো আপোনালোকে জন্মই হোৱা নাই তেতিয়াৰে পুখুৰী। এইটো চাওক না, এইটো আহোমৰ দিনৰ পুখুৰী। বলকচোন চাওক, আমি ক'ত আহি গৈছোঁ চাওক না। জংঘলে মাজে এইটো চাওক, ইয়াতে লিখা আছে। আপোনালোকে ভালকৈ পঢ়ি পেলাই চাওক। এইটো আহোম পুখুৰী, মেড বাই আহোম কিং 1704, মানে ১৭০৪ চনত। তাৰ পুখুৰী ১৭০৪ চনত খান্দা। বাকী এইটো চাওক, আৰু মই দেখাই গৈছোঁ আহোমৰ দিনৰ পুখুৰী। ইয়াত ক'ব গ'লে কাছ চাছও মাজে সময়ে ওলায়। এইবিলাকত যে কাছ চাছ ওলায়। এতিয়া লগৰটো কৈছে বাৰু, আৰু চাব ইয়াত মাছটো বাৰু আছিলে, এতিয়া মাছ এতিয়াও আছে ক'ব গ'লে। তাৰপিছত আৰু কি চাব আপোনালোকক, আৰু অলপ বেলেগ ধৰণৰ পৰা দেখাওঁ। বৰ্তমান আমি সৰু নাগাকৈ মই পিছে ৰাতিপুৱাতো জানেই নহয় এইবিলাক জেগা কি মজা চাবলগীয়া। এইটো ছাগলী গোটেই খোপা আছে। মানে পাৰ্ক পুখুৰী আগত এইটো পুখুৰী পাৰ্ক এটা আছিলে ক'ব গ'লে। ইয়াত মাজে এখন দলঙো আছিলে ক'ব গ'লে, দলংখন ভাঙি গ'ল। যাব চেষ্টা কৰোঁ যদি সুবিধা আছে আপোনালোকৰ কাৰণে। মনে থাকিব, ইয়াত কাছও দেখি পাব পাৰিলে। এইটো চাওক না বন্ধুসকল, এইটো পুখুৰী চাওক। আহোমৰ দিনৰ এটা পুখুৰী, আপোনালোকে চাওক। আৰু ইয়াত কিন্তু সাপ চাপো কিন্তু ওলায় দেই। এইটো ভয়ানক সাপ চাপ ওলাব পাৰে। আৰু এটা কথা কওক বন্ধুসকল, আপোনালোকে যদি সঁচাই যদি ভিডিঅ'টো চাই আছে, তেন্তে ফুলকৈ চাই গোটেইখিনি চাই, তেনে এই ফুলবিলাক কি বুলি কয় কওকচোন। আপোনালোকৰ ভাষাত, প্ৰত্যেকৰ ভাষাত এইবিলাক নাম বেলেগ থাকে। ভেট ফুল বুলি কওঁ মই কিন্তু ভেট ফুল বুলি জানো। আৰু আপোনালোকে কি কয়, এইটো পদুম ফুল নেকি? পদুম ফুলটো নহয় বাৰু, কওকচোন এইবিলাক ফুল চাওক না। তাৰপিছত আহক, অৰুণে কি ক'ব এই পুখুৰীটোৰ বিষয়ে? মই ক'ব বিচাৰিছোঁ যে এই পুখুৰীখন আগত মানে ২০১৫ চনত মানে চাবলৈ বৰ ধুনীয়া আছিল, কিন্তু বৰ্তমান মানে পুখুৰীটোৰ অস্তিত্ব মানে লাহে নোহোৱা হৈ আছে। তো সেইবাবে মোৰ বন্ধুৱে মানে কৈছিলে যে ইয়াৰ বিষয়ে এটা ভিডিঅ' বনাম বুলি। তো মই ইয়াক একদম মানে লৈ আহিলোঁ এইটো জেগাত। তো আপোনালোকে ইয়াক ছাপোৰ্ট কৰিব, কিয়নো আমি ভাবিছোঁ যে আপোনালোকৰ যিটো মানে মৰম, সেই মৰমৰ জৰিয়তে আমি আগবাঢ়িব পাৰিম। আৰু আপোনালোকক এনেকৈ সুন্দৰ খাই থাকিব। ঠিক আছে, একদম ধুনীয়া এটা কথা এটা ক'লে। আমাৰ এইটো ২০১৫ চনত ইয়াত মানুহবিলাক পিকনিক খাবলৈ আহিছিলে। ভাবকচোন, এই জেগাখিনি পিকনিক খাব আহিছিলে, ইমান মাজত আছে তথাপিও। আৰু এতিয়া ক'ব গ'লে মানুহবিলাক অলপ লেতেৰা কৰি পেলাইছে, মানে গছ চছ কাটি, জাবৰ জোথৰ কাটি। কিন্তু এইবিলাক আমি কৰিব নালাগে একচুৱেলি। ক'লে আমি যিমান পাৰোঁ আমি সিমান নেচাৰৰ লগত মিলি থাকিব লাগে, কিয়নো প্ৰকৃতি আছে বাবে আমি আছোঁ। যদি নেচাৰ গছ গছনি নাথাকে, তেনেহ'লে আমি আৰু অক্সিজেন ক'ত? এতিয়া বলক, যদি চাইছে এই জেগাখিনিত অলপমান বহোঁ।
ইয়াত বহিলে কেনেকুৱা লাগিব কওক মজা